প্ৰিয়ামঘাটবাসীৰ গণহুংকাৰ কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত যেনে ধৰণৰ এটা যিটো ঘটনা আচলতে আমি কল্পনা কৰা নাছিল বুলি পালো এইটো আচলতে আমাৰ কাৰণে চৰম দুৰ্ভাগ্যজনক বিষয় অসম নাগালেণ্ডৰ সীমা সমস্যাৰ সমাধানৰ দাবীৰে একত্ৰিত হ'ল সহস্ৰাধিক ৰাইজ সীমান্তবাসী ৰাইজে গৰ্জন দিলে তাৰ পিছতে যিগৰাকী ছেক্টৰ কমাণ্ডেণ্ট আছিল তেখেতক ইয়াৰ পৰা শাস্তিমূলকভাৱে কোনোবা এখিনি আচলতে প্ৰশ্ন অৱতাৰণা কৰি তুলিছে নগা দুষ্কৃতিকাৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা অসম চৰকাৰৰ সমালোচনা সীমান্ত সুৰক্ষা দিয়াত ব্যৰ্থ অসম চৰকাৰ শীঘ্ৰে সীমা সমস্যা সমাধান নহ'লে গণ আন্দোলন হুংকাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ দুৰ্ভাগ্যজনক আচলতে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত যিসকল বেদখলকাৰী লোকসকল আছিলে লোকসকল উচ্ছেদ কৰাত আমি আনন্দিত হৈছিলোঁ উচ্ছেদ হোৱাৰ পিছত আচলতে প্ৰশাসনৰ যি ভূমিকা এই উচ্ছেদ হোৱাৰ পিছত প্ৰশাসনৰ যি ভূমিকা আটাইতকৈ দুৰ্ভাগ্যজনক মাননীয় বিধায়ক কিশোৰ ফুকন ডাঙৰীয়াই চৰকাৰীভাৱে বৃক্ষৰোপণ কৰাৰ পিছত নগা দুষ্কৃতিকাৰীয়ে হওক বা নগা ব্যক্তিসকলে আহি বৃক্ষৰোপণ যিটো প্ৰক্ৰিয়া কাটি তহিলং কৰা সেই প্ৰশাসনৰ যে নীৰৱ ভূমিকা ইয়াত যে নিৰপেক্ষ বাহিনী আছে ইয়াত স্থানীয় প্ৰশাসন আছে এই স্থানীয় প্ৰশাসনেই হওক বা নিউট্ৰেল ফ'ৰ্চ নিৰপেক্ষ বাহিনী CRPF হওক ইয়াত কোনো ধৰণৰ তেওঁলোকৰ ভূমিকা আমি দেখিবলৈ পোৱা নাই এই সীমান্তৱৰ্তী লোকসকল আচলতে সদায় উপেক্ষিত হৈ আছে আজি আপুনি লক্ষ্য কৰিব 79ত এটা ডাঙৰ সাংঘাতিক ঘটনা হৈছে তাৰপিছত 85 চনতো হৈছে 2014 চনত এটা পুনৰাবৃত্তি হৈছে তাৰপিছত এতিয়াও সীমান্তৱৰ্তী লোকসকলে আচলতে অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছে আচলতে কিমান পৰ্যায়লৈকে অত্যাচাৰ কৰিলে অসমৰ প্ৰশাসনে হাৰ পাব আৰু লগতে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই এই অঞ্চলৰ লোকসকলক খা খবৰ ল'বলৈ সীমান্তৰ মানুহৰ দুখ দৰকাৰ বুজ ল'বলৈ কিন্তু এবাৰো অহা আমি দেখিবলৈ নাপালোঁ আমি দাবী জনাইছোঁ অসম নাগালেণ্ড সীমা সমস্যাৰ এই সীমা সমস্যাটো স্থায়ী সমাধানত নগা ভাইসকলৰ লগত আমাৰ অসমীয়া ভাইসকলৰ এটা ভাতৃত্বপূৰ্ণ সম্পৰ্ক আছে এই সমন্বয় আমি সদায় বিচাৰোঁ কিন্তু প্ৰশাসনৰ যি ভূমিকা এই প্ৰশাসনে স্থানীয় ৰাইজসকলৰ নিৰাপত্তা দিয়াত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আচলতে আমি জন্মৰ পৰা এটা সমস্যাত ভুগি আহিছোঁ আচলতে সীমা সমস্যা এটা স্থায়ী সমাধান লাগে কিন্তু আজি তাৰিখলৈকে আচলতে জন্মৰ সময়ত মই দেখি আহিছোঁ যে সীমান্তত এটা মানে এটা সৃষ্টি হৈছে আচলতে বিভিন্ন সময়ত নগা আগ্ৰাসন বিভিন্ন নগা দুষ্কৃতিকাৰী আচলতে ঘৰ জ্বলাই থৈ যায় বিভিন্ন সময়ত নগা দুষ্কৃতিৰ অসমীয়া ব্যক্তিৰ ওপৰত তেখেতলোকে আক্ৰমণ কৰিছে এইটো এটা নতুন কথা নহয় আমি জন্মৰ পৰাই দেখি অহা এটা ঘটনা আচলতে অসম চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ নাগালেণ্ডৰ NDA চৰকাৰ আৰু অসমত বিজেপি চৰকাৰ আচলতে তিনিখন চৰকাৰ মিলি আচলতে যিটো আমাৰ সীমা সমস্যা এই সীমা সমস্যা স্থায়ী সমাধান কৰিবৰ কাৰণে আজি গণহুংকাৰ যোগেদি অসম চৰকাৰৰ লগতে এখন হস্তক্ষেপ ল'বৰ বাবে অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু লগতে সীমান্তৰ যিগৰাকী উন্নয়ন মন্ত্ৰী উচ্ছেদৰ 4 মাহ হৈ গ'ল কিন্তু আজি তেখেতে এটা মাত মতা দেখা নাই তেখেতে নিমাত ভূমিকা গ্ৰহণ কৰি আছে তেখেতে যিটো মন্ত্ৰীত্বৰ দায়িত্ব লৈ আছে তেখেতে সেই দায়িত্বৰ পৰা নৈতিকভাৱে পদত্যাগ কৰিবৰ কাৰণে আজি গণহুংকাৰ যোগেদি আমি অনুৰোধ জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰোঁ CRPF বাহিনী যিটো ধৰণৰ ভূমিকা হ'ব লাগিছিল নিউট্ৰেল ফ'ৰ্চৰ যিটো ভূমিকা হ'ব লাগিছিল কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সৌহিনা যেতিয়া গছ কাটিবলৈ আহিছে কিন্তু গছ কটাৰ সেই নগা দুষ্কৃতিকাৰীসকলক CRPF বাহিনী আচলতে ইয়াৰ পৰা স্কট দি তেখেতে আঁতৰাই লৈ গৈছে এইটো এটা দুৰ্ভাগ্যজনক কথা আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ ইয়াত আচলতে উৰিয়ামঘাটত কোনো এটা দেৱ এৰিয়া নহয় এই CRPF বাহিনী আছে C চেক্টৰ যিটো কেম্প আছে এই কেম্পটো আচলতে সীমান্ত স্থাপন কৰিবৰ কাৰণে আজি গণহুংকাৰ যোগেদি আমি অসম চৰকাৰ এটা অনুৰোধ জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ অসম চৰকাৰে আচলতে পৰিকল্পনাভাৱে আচলতে কাম কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি উচ্ছেদৰ কাৰণে সম্পূৰ্ণ সমৰ্থন জনাইছিলোঁ উচ্ছেদৰ পাছত আছে সীমান্তবাসীৰ ব্যক্তিসকল যাতে শংকামুক্ত হৈ জীয়াই থাকিব পাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অনুৰোধ জনাইছোঁ এইকাৰণে প্ৰিয়ামঘাটবাসী ৰাইজৰ উদ্যোগত বিশাল গণহুংকাৰ কাৰ্যসূচী আৰু ইয়াৰ পৰা আমি এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আজি 5টা মাহৰ অসম চৰকাৰে সীমান্ত যিটো বনাঞ্চল আছিলে উচ্ছেদ কৰি পেলাই তাৰপিছত সেই স্থানতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা আমি দেখিবলৈ পাইছিলোঁ তাৰ বৃক্ষৰোপণ কৰা বৃক্ষৰোপণ কৰিলে তাৰপিছতেই গছপুলিসমূহ আচলতে লহপহকৈ বাঢ়ি আহিবলৈ ধৰিলে তাৰপিছতেই নগা দুষ্কৃতিকাৰী লোকসকলে আহি পিনে নি সেই অঞ্চলত যিসমূহ বৃক্ষৰোপণ কাৰ্য ৰূপায়ণ কৰিছিল গছপুলিসমূহ কাটি তহিলং কৰিলে তাৰপিছতো সৰুপথাৰ সমজিলা প্ৰশাসনে নীৰৱতা অৱলম্বন কৰা আমি দেখিবলৈ পালোঁ অসম চৰকাৰে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ নাপালোঁ গতিকে আমি দাবী উত্থাপন কৰিছোঁ অসম চৰকাৰ তথা সৰুপথাৰ সমজিলা প্ৰশাসনক আচলতে কিমানটো পৰ্যায়ত আচলতে নগা লোকসকলে অত্যাচাৰ কৰিলে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব এই বিষয়টো আমি দাবী উত্থাপন কৰিছোঁ আৰু লগে লগে আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰ তথা নাগালেণ্ড চৰকাৰে বিভিন্ন ধৰণৰ আলোচনা কৰা দেখিবলৈ পাইছোঁ প্ৰায় এতিয়ালৈকে যদি আমি চাওঁ 100ৰো অধিক আলোচনা দেখিবলৈ পাওঁ কিন্তু সেই আলোচনাসমূহ কিন্তু আজি তাৰিখলৈকে এটা সুস্থিৰ আলোচনা আমি দেখিবলৈ নাপালোঁ গতিকে আমি কি বিচাৰিছোঁ আমি সীমান্তবাসী ৰাইজ হিচাপে আমি এটা কথাই বিচাৰিছোঁ যে এটা স্থায়ী সমাধান আমাক লাগে কিন্তু আমি বিভিন্ন সময়ত আমি আচলতে সংঘৰ্ষ উত্থাপন আমি বিচৰা নাই আমি এটা স্থায়ী সমাধান বিচাৰিছোঁ দৰকাৰ হ'লে সীমান্তত আচলতে এটা স্থায়ী লেনযুক্ত পথ নিৰ্মাণ কৰি দিয়ক আৰু ৰাস্তাটো
ইটো পাৰে নাগালেণ্ডক অৰ্পণ কৰক আৰু এই বাৰটো আমাৰ আচলতে অসমক অৰ্পণ কৰি এটা সমস্যা সমাধান কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী উঠাব আৰু লগে লগে আপোনালোকক এটা কথা আমি অৱগত কৰিব বিচাৰিছোঁ আমাৰ কাষলৈ লাগি থকা যিটো CRPF কেম্পৰ যিটো বিভাগ আছে এই উঠাই নিবৰ কাৰণে আমি দাবী উঠাব কৰিছোঁ ইয়াত আচলতে এইটো কাম নাই ইয়াত আমাৰ প্ৰয়োজন নাই আমাৰ উৰিয়ামঘাটবাসী আচলতে সুৰক্ষা দিবৰ কাৰণে আমাৰ উৰিয়ামঘাট আৰক্ষী থানাখন আছে তেখেতসকলে ইয়াত সুৰক্ষা প্ৰদান কৰিব নালাগে তেখেতসকলে সীমান্তত থাকি সীমান্তবাসীক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আমি দাবী উঠাব ইয়াত আচলতে আমাৰ CRPF কেন্দ্ৰৰ প্ৰয়োজন নাই আমি দেখিবলৈ পাইছোঁ বিগত সময়ত CRPF বাহিনীটোৱে বিভিন্ন ধৰণৰ অঞ্চলত থলুৱা ব্যৱসায়ীসকলক দেখিবলৈ পাইছোঁ মাহেলী পইচা উঠোৱা আমি দেখিবলৈ পাইছোঁ গতিকে আমি ইয়াৰ পৰা উঠাই নি সীমান্তবাসীক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰক এই বিভাগটো উঠাই নিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ গোটেই বিষয়টো আপোনালোকে দেখিছে যে আজি উচ্ছেদ হোৱা প্ৰায় 4-5টা মাহ উকলি গ'ল তাৰপিছত অসম চৰকাৰ তথা সৰুপথাৰ প্ৰশাসন নাগালেণ্ড চৰকাৰ আৰু নাগালেণ্ডৰ প্ৰশাসনে আচলতে তেখেতসকলে আলোচনা মৰ্মে ইয়াত বনাঞ্চলৰ যিসমূহ অঞ্চল আছিল সেই অঞ্চলসমূহত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছে বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে প্ৰায় গছপুলিসমূহ দেখিছে যেনেধৰণে লহপহকৈ বাঢ়ি আহিছে তাৰপিছতে এটা মাহ পিছতে নগা দুষ্কৃতিকাৰী সমূহে আহি পিনি সেই গছসমূহ কাটি তহিলং কৰি দিলে তাৰপিছতো কিন্তু গছ-গছনি কাটি তহিলং কৰাৰ পিছতো সৰুপথাৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অসম চৰকাৰে তাত ব্যৱস্থা গ্ৰহণ নকৰিলে আমি দেখি আচৰিত হৈছোঁ যে এই বিষয়টো আমি দেখি আচৰিত হৈছোঁ নগা দুষ্কৃতিকাৰী লোকসকলে অসমৰ মাটিত আহি ৰোপণ কৰা গছপুলিসমূহ কাটি তহিলং কৰিলে তেখেতসকলে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কিমানটো পৰ্যায়ত যাব লাগিব এই বিষয়টো কিমানটো পৰ্যায়লৈ তেখেতসকলে অত্যাচাৰ চলালে আমাৰ সৰুপথাৰ সমজিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এইটো এটা ডাঙৰ প্ৰশ্ন আপোনালোকে ইয়াৰ পিছতে আৰু এটা দাবী আমি উত্থাপন কৰিছোঁ আপোনালোকৰ মাধ্যমে জৰিয়তে আমাৰ CRPF কেম্পটো দেখিছে আপোনালোকে উৰিয়ামঘাটৰ মাজমজিয়াতে আছে তেখেতসকলে আচলতে ইয়াত থকা প্ৰয়োজনীয়তা বোধটো আমি কৰা নাই আচলতে আজি আমি যদি চাওঁ নিৰপেক্ষ বাহিনী হিচাপে আছিল তেখেত আচলতে নগা জনজাতীয় লোক আছিল তেখেতসকলে আচলতে যিগৰাকী ছেক্টৰ কামাণ্ডেণ্ট নগা জনজাতীয় সীমান্তবাসী ৰাইজে গৰ্জন দিলে তাৰপিছতে যিগৰাকী ছেক্টৰ কামাণ্ডেণ্ট আছিল তেখেতসকলে ইয়াৰ পৰা শাস্তিমূলকভাৱে কোনোবা এখিনি আচলতে প্ৰশ্ন অৱতাৰণা কৰি তুলিছে আমি জানো বৰ্তমান সময়ত এই কথাটো আমি এই সমাৱেশ কাৰ্যসূচীৰ পৰা আমি অসম চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ যে অসম চৰকাৰে ইয়াৰ এটা